নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু ভাৰত চৰকাৰৰ চোৰাংচোৱা বিভাগৰ চাকৰি আইবি সিকিউৰিটি এসিস্টেন্ট আগতে যেনেকে ৰজা দিনত চোৰাংচোৱা আছিল ৰজাৰ ঠিক তেনেদৰে সেম চাকৰি অনলাইন এপ্লাই চলি আছে আৰু এনেকুৱা বিলাক সুবিধা আপোনালোকে আহি নাথাকে বাৰেপতি আগতে বহুত দিনতে ভেকেন্সি অহা দেখা নগৈছিল কিন্তু এতিয়া 22-23 মানত আহিছিল এবাৰ ভেকেন্সি কম আহিছিল এইবাৰ অলপ বেছি ভেকেন্সি আহিছে যত নেকি সিম্পল মেট্ৰিক পাস কৰি আপুনি এপ্লাই কৰিব পাৰিব তাৰ লগতে আপুনি কোনো এক্সট্ৰা কোৱালিফিকেশন নালাগে আৰু সম্পূৰ্ণ স্বাধীনভাৱে নিজৰ ষ্টেটতে আমাৰ অসমতে চাকৰি কৰিব পাৰিব খালি কিছুমান ক্ৰাইটেৰিয়া আছে যেটো নেকি আপুনি নিজৰ ফ্যামিলি মেম্বাৰকো জনাব নোৱাৰিব মানে যেটো চোৰাংচোৱা বিভাগৰ চাকৰি ন গুটি কথাখিনি বুজাই দিম অলৰেডি মই অলপকে বুজাই দিছো হেতু ভিডিও গুটেখিনি সামৰিব পৰা নহল ডেসক্ৰিপচনতে হে ভিডিও কিটা লিংক পাই যাব আপোনালোকে গৈ চাই লব তেতিয়া আৰু অলপ ডিটেইলি আপুনি কথাখিনি জানিব পাৰিব ইয়াতো পুৰা A to Z ডিটেইলি এপ্লাই কেতিয়াৰ পৰা হৈছে লাষ্ট ডেট কেতিয়া বয়স কিমান লাগে সিলেকশন প্ৰসেসটো কেনেকুৱা কোৱালিফিকেশন কিমান লাগে কিমান পেমেন্ট কাটিব লাগিব এক্সাম দিব লাগিব ইন্টাৰভিউ দিব গুটেখিনি কথা আমাৰ অসমতে দিব পাৰিব গুটেখিনি ভালদৰে বুজাই কম আপোনালোকে ভিডিওটো হেকলৈকে চাব আৰু কাৰেন্টটো গুছি গল অলপ পিকচাৰ কোৱালিটিটো বেয়া আহিব হেতু এডজাস্ট কৰি লব জাস্ট আপুনি দৰকাৰী কথাখিনি জানি ললে হল ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাখতে যেটো বেল আইকন আছে ন বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আহক এতিয়া ভিডিওটো এটা এটাকে প্ৰতিটো টপিক আলোচনা কৰো এটো সম্পূৰ্ণ পাৰ্মানেন্ট জব ডিফেন্সৰ চাকৰি হয় আৰু সেন্ট্ৰেল গভৰ্ণমেন্টৰ চাকৰি হয় সেন্ট্ৰেলৰ চাকৰি আৰু বৰ্তমান এপ্লাইটো চলি আছে 16 জুলাই 2025 ৰ পৰা এপ্লাই চলি আছে আৰু লাষ্ট ডেটটো হল 17 আগষ্ট 2025 আগষ্ট মাহৰ 17 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব আৰু আমাৰ অসমৰ গুৱাহাটীত পোষ্ট আছে যেটো গুৱাহাটী মহানগৰ ন গুৱাহাটী মহানগৰ অল অসমতে মানে আপোনালোক ঘূৰিবলগীয়া হ'ব এটো টেনচন ল'ব নালাগে আপুনি অল অসমৰ ডিটেইলখিনি চৰকাৰক জনাই থাকিব টোটাল পোষ্ট আছে আমাৰ অসমৰ কাৰণে 124 টা প্ৰতিটো কাষ্টটো বেলেগ বেলেগকে আছে ইউআৰত 63 টা আছে ওবিসি এনসিএল নন ক্ৰিমিনেলৰ যিখিনি হয় 29 টা আছে এসসিত 7 টা পোষ্ট আছে এসটিত 13 টা আছে 13 টা আৰু ইডব্লিউএছত 12 টা টোটাল পোষ্ট যদি চাই 124 টা ভেকেন্সি আছে আৰু কথাটো ইম্পৰ্টেন্ট কথা আমাৰ অসমৰ কাৰণে বহুত কেইটা ল্যাঙ্গুৱেজ দিছে তাৰ লগতে আপুনি যদি অসমীয়া জানে তেতিয়া এপ্লাই কৰিব পাৰে যিকোনো এটা ল্যাঙ্গুৱেজ জানিলে হ'ল বড়ো ৰাভা কুকি খাসিয়া ডিমাসা মানে গুটেখিনি আমাৰ নৰ্থ ইষ্টৰ যিমানখিনি ভাষা আছে গুটেখিনি ভিতৰত যদি যিকোনো এটা জানে বিশেষকৈ যদি অসমীয়া জানে তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব মেট্ৰিক পাস কৰাৰ লগতে আৰু লগতে আপোনাৰ যেটো ভাষা জানে ন অসমীয়াটো জানো আমি যেনেকে সেই ভাষাটো লিখিব পঢ়িব ক'ব পৰা হ'ব লাগিব এটো যেটো পাৰ্সোনালিটি টেষ্ট হ'ব লিখা টেষ্ট হ'ব সকলোখিনি হ'ব এইজটো যদি চাই 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব মিনিমাম 27 বছৰলৈকে জেনাৰেল ওবিসি জেনাৰেল আৰু ইডব্লিউএছ ক্যান্ডিডেট 18 পৰা 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যদি ওবিসি ক্যান্ডিডেট হয় ওবিসি যেটো 3 বছৰ এজ ৰিলেক্সেশন থাকে 30 বছৰলৈকে পাৰিব আৰু এসসি এসটি হলে 5 বছৰ মানে 32 বছৰলৈকে এসসি এসটি এপ্লাই কৰিব পাৰিব আৰু এজটো আপোনালোক ক্যালকুলেট কৰিব লাষ্ট ডেট যেটো 17 আগষ্ট 2025 আগষ্ট মাহৰ 17 তাৰিখৰ আগত আপোনালোকৰ এজটো 17 তাৰিখৰ ভিতৰত সেই মতে তেওঁলোকৰ মতে হ'ব লাগিব আৰু দৰমহাটো যদি চাই ষ্টাৰ্টিং হ'ব 21700 ৰ পৰা বেসিক স্যালাৰি আল্লাহ 69100 টকা লৈকে হ'ব যেটো এসএসসি জিডি বিএসএফ সিআইসি পৰা যেটো স্যালাৰি পায় না সেন্ট্ৰেলৰ চাকৰি হেতুৱে সেম পাব টেনচন ল'ব নালাগে আৰু গুটেখিনি এলাউন্স মিলাই মিলি আপোনাৰ পে স্কেলটো ষ্টাৰ্টিংতে প্ৰায় 50000 মান হৈ যাব এটো যেটো ৰিক্সৰ চাকৰি ন টেনচন ল'ব প্ৰায় 50000 মই কাৰণ থাম্বনেলত লিখিছো 50000 বুলি মানে 50000 মই যিমানখিনি এনালাইসিস বা চালো ইউটিউবত চাই আপোনালোক জনাইছো 50000 ওচৰা-ওচৰি আপুনি ষ্টাৰ্টিং স্যালাৰি পাই যাব আৰু কোৱালিফিকেশনটো মই কৈছো সিম্পল মেট্ৰিক পাস কৰিব লাগে কোনো এক পাৰ্সেন্টেজ নালাগে একো নালাগে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এক্সাম সেন্টাৰ কিটা যদি চাই আমাৰ অল অসমতে এক্সাম সেন্টাৰ আছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ 5টা এক্সাম সেন্টাৰ আছে যতে আপুনি সিলেক্ট কৰে গুটেকিটা প্ৰিফাৰেন্স দিব পাৰিব আমাৰ অসমতে আপোনাৰ ওচৰৰ যেটো সেন্টাৰ হ'ব তাতে গুটেখিনি সিলেকশন প্ৰসেস দিব পাৰিব
মোষ্ট ইম্পৰ্টেণ্ট হ'ল সিলেকশ্যন প্ৰচেছ, যেহেতু এক্সামেই হ'ব গোটেইকেইটা, ইয়াত কোনো ধৰণৰ ফিজিকেল নহয়, কিন্তু ফিজিকেল ফিট হ'ব লাগিব, মেডিকেল ফিট হ'ব লাগিব। যি ডিফেন্সৰ চাকৰি হয় ন, আপুনি ভাল হ'বই লাগিব ফিজিকেল মেডিকেল। টোটেল প্ৰথম টায়াৰ 1ত এক্সাম হ'ব 100 মাৰ্ক, 5টা টপিক আহিব, 5টা মানে বিভাগ আহিব, ৰিজনিং, মেথছ, হিন্দী, ইংলিছৰ কৰি 5টা টপিক আহিব। টোটেল 100টা কুৱেশ্যন, 100 মাৰ্ক থাকিব। তাত আপোনাৰ নিগেটিভ মাৰ্কিং থাকিব 1/4, 4টা যদি ভুল কৰে, এটা যদি শুদ্ধ কৰে মানে কাটি দিব মানে শুদ্ধ হোৱা মাৰ্কটো। তাৰপিছত সেই মাৰ্কটোত আপোনাৰ প্ৰথম টায়াৰ 1 এক্সামটো আপুনি ভাল স্কোৰ কৰিব লাগিব, তাৰ মতে যিটো চাকৰি পাবলৈ সক্ষম হয়। টায়াৰ 1টো আপোনাৰ কোৱালিফাই হ'বলৈ মিনিমাম যদি UR হয়, UR EWS হ'লে 30 পাব লাগে 100ৰ ভিতৰত, OBC হ'লে 28 পাব লাগে, আৰু SC ST হ'লে মাত্ৰ 25 পালে আপোনালোকে কোৱালিফাই কৰিব। যদি কেণ্ডিডেটে কম নম্বৰ পায়, জাষ্ট কোৱালিফাই মাৰ্কতে আপোনালোকক মাতি দিব। এইবিলাক আনকমন প্ৰশ্ন, বহুতে এপ্লাই নকৰে, সেইকাৰণে আপোনালোকৰ চান্স বেছিকৈ থাকিব। টায়াৰ 2ত হ'ব 50 মাৰ্ক লিখা, ডেছক্ৰিপটিভ টাইপ, মানে লিখা হ'ব প্ৰায় 500 ৱৰ্ড আপোনালোকৰ অসমীয়াত লিখিব লাগিব। অসমীয়া যদি আপুনি জানিয়ে যিহেতু এপ্লাই কৰিব ন, অসমীয়া যিটো ভাষা জানে সেই ভাষাটোত আপুনি 500টা ৱৰ্ড লিখিব লাগিব। তাৰপিছত টায়াৰ 3, এইটো হৈছে ইণ্টাৰভিউ, 50 মাৰ্কৰ হ'ব, য'ত নেকি আপোনাৰ পাৰ্চনেলিটি টেষ্ট হ'ব। আপুনি চোৰাংচোৱা মানুহটো যে টেষ্ট কৰিব আপোনাৰ সেইমতে পাব লাগিব তেওঁলোকে, সেইটোত 50 মাৰ্ক থাকিব। তাৰপিছত অসমীয়াত আপুনি ক'বলৈ দিব, কিবা আপোনাৰ এড্ৰেছ দিব, কিবা দিব, তেওঁলোকে সেইটো 50 মাৰ্কৰ সেইটো এটা ইণ্টাৰভিউ ল'ব। টোটেল হৈ গ'ল 200 মাৰ্ক, তাৰে যিটো মাজৰটো 50টা ৱৰ্ড, 500টা ৱৰ্ড লিখিব লাগে, সেইটো কোৱালিফাই। জাষ্ট 50ৰ ভিতৰত 20 পালে আপোনালোকে কোৱালিফাই, 50%, 25 পালে আপোনালোকে কোৱালিফাই কৰিব। আৰু যিটো 100 মাৰ্কৰ টায়াৰ 1ৰ এক্সাম আৰু টায়াৰ 3 যিটো পাৰ্চনেল ইণ্টাৰভিউ টেষ্টৰ 50 মাৰ্ক, 100 মাৰ্ক প্ৰথমৰটো, আৰু টায়াৰ 3 পাৰ্চনেল ইণ্টাৰভিউ 50 মাৰ্কৰ মিলাইহে আপোনালোকৰ মেৰিট লিষ্টটো আহিব। মাজৰ যিটো 50 মাৰ্ক 500 ৱৰ্ড যিটো এছে ৰাইটিং কৰিব লাগে বা ৱৰ্ড লিখিব লাগে, সেইটো জাষ্ট কোৱালিফাই মাৰ্ক। আপুনি 50 মাৰ্কৰ ভিতৰত 25 মানে 50% পালে পাছ কৰিব। সেই 25 মাৰ্ক আপোনালোকক দিয়ে দিব যদি লিখিব জানে, যিমানে ৱৰ্ড নিলিখক আপুনি সেইটো কোৱালিফাই কৰিব। মানে 100 আৰু 50, প্ৰথমৰ এক্সামটো 100 আৰু পিছৰ 50 মাৰ্কটো পাৰ্চনেল ইণ্টাৰভিউ টেষ্টৰ, টোটেল 150 ভিতৰত আপোনাৰ ফাইনেল মেৰিট লিষ্টটো বনিব। গোটেই কথাখিনি ক্লিয়াৰ কৰি দিছোঁ। আৰু লগতে তাৰপিছতে আপোনাৰ মেডিকেল টেষ্ট কৰিব, মানে পূৰা মেডিকেলি ফিট হ'লে, কোনো ধৰণৰ ডাঙৰ ইনজুৰি বা প্ৰব্লেম বা কিবা বেমাৰ চেমাৰ থাকিলে নহ'ব। আৰু ইয়াত কোনো ধৰণৰ ৰানিং, হাইট চেষ্ট কোনো প্ৰয়োজন নাই। কিন্তু মেডিকেল, ফিজিকেল এইটো কাৰণে ফিট লাগিব, যিটো চোৰাংচোৱা হয় ন, বাই চান্স ধৰা পৰি গ'লে আপোনালোকে বা পলাব লাগিব। তাৰ উপৰিও আপোনাৰ যিবিলাক হেড অফিচবিলাক থাকে ন, অফিচবিলাক আপোনালোকে IB ধৰিব নোৱাৰিব। ক'ৰবাত হয়তো ভাল অফিচাৰ থাকিব, তাত কিন্তু দোকান এখন খুলি দোকানী হৈ বহি থাকিব। তাৰ ওচৰে পাজৰে আপুনি চিকিউৰিটি টাইপত কাম কৰে, হয়তো চেলমেন হৈও থাকিব পাৰে বা কিবা হৈ থাকিব পাৰে। ওচৰে পাজৰে এনকুৱাৰী কৰি থাকিবলৈ, মানে বাই চান্স সেই অফিচাৰ কিবা এটেক কৰিলে আপোনালোকে ৰক্ষা কৰিব লাগিব, যিটো চিকিউৰিটি এছিষ্টেণ্টৰ পোষ্ট হয়। চিকিউৰিটি কামবিলাক কেনেকুৱা গম পায়। তাত যদি পুলিচ চুলি ৰখাই তেতিয়া গমেই পাব সেইটো IB চিকিউৰিটি চোৰাংচোৱা অফিচ বুলি গম পাই যাব ন, সেইকাৰণে চিকিউৰিটি এছিষ্টেণ্টবিলাক লয় ভাৰত চৰকাৰে। তাৰপিছত শেষত কৈছোঁ একেবাৰে এপ্লিকেশ্যন ফিজটো, যিটো এপ্লিকেশ্যন ফিজ সকলোৱে কাটিব লাগিব। SC ST OBC কথা নাই, UR কথা নাই, সকলোৱে এপ্লিকেশ্যন ফিজ কাটিব লাগিব, খালি কম বেছি। যিসকল UR OBC EWS যিসকল কেণ্ডিডেট ল'ৰা থাকিব, তেওঁলোকে 650 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু SC ST হ'লে 550 টকা, 100 টকা এটা ৰিলেকশ্যন মানে আছে আৰু 550 টকা SC ST এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু ইয়াত অনলি ল'ৰাইহে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ ছোৱালীয়ে এপ্লাই কৰিব নোৱাৰে। অনলি ল'ৰাৰ কাৰণেহে এইবাৰ পোষ্ট মুকলি কৰি দিছে। গোটেইখিনি A to Z ডাউট গোটেইখিনি ক্লিয়াৰ কৰি দিলোঁ। যথেষ্ট ভাল পোষ্ট, মানে চোৰাংচোৱা যেনেকৈ CBI টাইপৰ পোষ্ট হয়। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, অসমৰ এইবিলাক পোষ্ট ওলাই থাকে, বহুতো ল'ৰা ছোৱালীয়ে নাজানে, বহুতে জানে যদি এক্সাম দিয়ে যদি কি হয় কি কথা ময়ো জনা নাছিলোঁ আগতে। যিহেতু দুবাৰমানৰ কথা গম পাইছোঁ, 22-23 মানত ওলাইছিলে, আকৌ এতিয়া 25ত ওলাইছে। আপোনালোকে এপ্লাই কৰিবলৈ চেষ্টা কৰিব, গোটেইখিনি কথা বুজাই দিলোঁ। ভাল পোষ্ট 17 আগষ্ট তাৰিখে লাষ্ট ডেট। আপুনি খালি চাকৰিটো পালে ঘৰৰ মানুহকো ভালদৰে ক'ব নোৱাৰিব, যিহেতু খুব চোৰাংচোৱা কাক কয় আৰু, যেনেকৈ ৰজাৰ দিনৰ চোৰাংচোৱা আছিলে ন, আপুনি ক'ত থাকে, কি কৰে, কি চাকৰি কৰে, এইখিনি তথ্য আপুনি কোনো সম্বন্ধীয় মানুহ, ৰিলেশ্যনৰ মানুহ বা ঘৰৰ মানুহক জনাব নোৱাৰিব। পাৰিব অলপ চলপকৈ, কিন্তু গোপনীয়তাটো আপোনাৰ বেছি থাকিব লাগিব। ভাল লাগিলে যদি ইনফৰমেশ্যনখিনি পায়, লাইক এটা কৰি দিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ চাকৰি ৰিলেটেড পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি অল কৰি ৰাখিব।
ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা আইডি, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। আৰু আগৰ ভিডিঅ'কেইটাৰ লিংকো ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে চাই ল'ব, গোটেইখিনি কথা ক্লিয়াৰ হৈ যাব। আৰু তাৰ উপৰিও অনলাইন এপ্লাই কৰা লিংকটো মই ডেছক্ৰিপশ্যনতে দি থ'ম, তাৰ পৰা গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। IIB অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে লিংক বিচাৰি নাপাব, সেইকাৰণে ডাইৰেক্ট লিংকটো দি থ'ম, সেই লিংকটোত আপোনালোকে ক্লিক কৰি অনলাইন এপ্লাইটো কৰিব পাৰিব। আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। একো ডাউট নাই, IIB চিকিউৰিটি এছিষ্টেণ্ট CBI মানে চোৰাংচোৱা পোষ্টখিনি এইবোৰ গোটেইখিনি বুজাই দিলোঁ। লাইক এটা মাৰি দিব। ধন্যবাদ।